এতিয়াহে বাবা এটা শ্ল' মজা কি মজা লাগিছে এতিয়া ৰূপ চেঞ্জ হৈ গ'ল ড্ৰেছ চেঞ্জ কৰি আহি গলো গোটেই কেইজনীয়ে নেকি আগত কোনোবা আছে কোনোবা মানে আগত এয়া আছে মহাজনা আৰু এইফালে পম্পী ওলাইছা না তুমি নাজানো ওলাইছা আজি বিৰাট ভাল লাগিলে আমাৰ গোটেই কেইজনীৰে খুব এনজয় কৰিলো এনেদৰে হাঁহি ফূৰ্তি কৰি সুন্দৰ সুন্দৰ খাদ্যৰ জুতি লৈ নিজৰ মানুহখিনিৰ লগত যদি দিনটো পাৰ কৰিব পাৰি আৰু কি লাগিছে কওকচোন বাৰু আজি দিনটো খুব সুন্দৰকৈ পাৰ কৰিলোঁ কি কৰিলোঁ সকলোখিনি দেখুৱাম ভিডিঅ'ত চাই থাকিব আপোনালোকে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ এয়া হৈছে মোৰ মাহীৰ ঘৰ কলিয়াবৰত আজি আমি সকলো গৈছিলোঁ বোকাখাটত আজি মোৰ জেঠাইৰ ছোৱালীৰ বাৰ নাতি এটা হৈছে তাৰ আজি আছিলে অন্নপ্ৰাশন আৰু আমি সকলো তালৈকে গৈছিলোঁ এয়া বাৰ বোৱাৰী কুচত বাৰ নাতি তালে গৈছিলোঁ আজি আমি আৰু যাওঁতে মাহীহঁতৰ ঘৰ সোমাই যাব লগা হ'ল কাৰণ ইমান জোৰকৈ মাতিলে আমি সোমাই গ'লোঁ মাহীহঁতৰ ঘৰত তাৰ পাছত মাহীহঁতো বেলেগে গাড়ীত গৈছে আমিও গ'লোঁ বাৰু কিন্তু দুইখন গাড়ী আমি একেলগে বুলি পালোঁগৈ বোকাখাট এয়া ৰাইজ চেৰিমনি আজি আছিলে বাৰ নাতিৰ অন্নপ্ৰাশন মোৰ দুয়োকাষে বা ভিন্দু জেঠাইৰ ছোৱালী জোনবা লগতে ভিন্দু আমি মাতো অৰুণ দা দুইজন ককা আইতা হ'লে আৰু তালৈনো আজি আমি কেনেকৈ গ'লোঁ দেখুৱাই আছোঁ দেই লাহে লাহে ভিডিঅ'টোত কিন্তু অকণমান পৰিৱেশটোহে দেখাব চেষ্টা কৰিছোঁ প্ৰথমতে আপোনালোকক এয়া আমাৰ চিনাকি মানুহ মাৰ খবৰ লৈছে লগতে মোৰো খবৰ লৈছে মই এনেও কথা পতাত বেয়া নহয় গতিকে ভালেই পাইছোঁ কথা পাতিবলৈ পাই মানুহখিনিৰ লগত বহুত বছৰৰ পিছত দেখিছোঁ আমি সৰু থাকোঁতে বোলে তেওঁলোক আমাৰ ঘৰলৈ গৈছিলে এইফালে এগৰাকী কি হ'ব আমাৰ মাৰ ভাগিনেই হ'ব আৰু তেখেতে মানে মোক ক'লে যে বহুত সৰুতে বোলে আমাক পাইছিলে ভাল লাগিলে কথাখিনি জানি পেলাই সেয়েহে ভাবিলোঁ অকণমানকৈ ৰেকৰ্ডিং কৰি থওঁ মানুহখিনি লগ পাইছোঁ যিহেতু আমি উঠনি আহিলোঁ এয়া মোৰ মাহী মই যে কৈছিলোঁ কলিয়াবৰত ঘৰ মাহীহঁতৰ ঘৰটো সোমালোঁ নহয় আজি আহকচোন তাকে চাওঁ গৈ আছোঁ বোকাখাটলৈ আৰু লগত আছে এয়া মহন্ত দা এইফালে ডিম্পী প্ৰিন্সি আৰু পম্পী সকলোকে হাই দিছে দেই পম্পী একদম অকণমানকে ওলাই আছে মুখখন এনেকে তেতিয়াহে ওলাইছে পম্পী ধুনীয়াকে মই জানা নাই যে আজি আমাৰ লগত আছে মোৰ মামাৰ ছোৱালী পম্পী ডিম্পী ভাগিন প্ৰিন্সি আৰু আমি এনেকৈ এখন গাড়ীত বহি আন এখন গাড়ীৰ পাছফালে গৈ আছোঁ তোমালোকৰ ঘৰটো ইমান ধুনীয়া লাগিছে মই ভিডিঅ' কৰিছো দেই ভিডিঅ' কৰি এয়া আহি আমি কলিয়াবৰ মাহী ঘৰ পাইছোহি নামটো কোৱা তোমাৰ মাহীৰ নাতি আজি মাহীৰ ঘৰলৈ আহিছো যে চব বহি আছো আমি এনেকে এতিয়া মাহী ল'ৰা তুমি চিনাকি কৰি দিওঁ দেখাই তুমি ওলাই থাকা মোৰ ভিডিঅ' এজনী মাহী এফালে মাহীহঁত ওলাবলগীয়া হৈছে ইফালে আমাক চাহু দিব লগা হৈছে এয়া মাহীৰ ডাঙৰ বোৱাৰী চুমু সৰু বোৱাৰী প্ৰিয়ংকা তাইও ৰেডি হৈ আছে এইফালে মাহীৰ এইটো সৰু ল'ৰা মাইনা আৰু এয়া হৈছে জান সোমাই যে আহিছে মাহীৰ ডাঙৰ ল'ৰা ইহঁতক ইমান ক'লোঁ যে আজি নোসোমাওঁ দে আমি যিহেতু একেখন ঠাইলৈকে গৈ আছোঁ বেলেগ এদিন আহিম নাই মনাবই নোৱাৰিলোঁ মানে সোমাই যাবই লাগিব মানে যাবই লাগিব আৰু আগতে মাহীহঁতৰ ঘৰলৈ আহিলে কেইবা দিনৰ কাৰণে থকাকে আহোঁ তেতিয়া মহাও আছিলে
ইমান ভাল লাগিছিলে আগৰ দিনবোৰ এতিয়া সংসাৰৰ দায়িত্ব বাঢ়িল মন গলেও যাব নোৱাৰা হলো আগতে যে এই মামাৰ ছোৱালী আমি গোটেই কেইজনী গুচি যাওঁ মানে মন গলেই হ'ল আৰু তাকে আজি গাড়ীত পাতি আহিলো জানেনে এতিয়া আমি বোকাখাতলৈ বুলি ওলাইছো দেই এখিনি সেউজীয়াৰ মাজে মাজে আৰু কি লাগিছে বাৰু কওকচোন সেউজীয়াখিনি চাই গৈ থাকিলো গোটেই বাটটো ধুনীয়া গছ আমি পাই গলোহি বোকাখাত এয়া হৈছে বোকাখাতৰ নাট্য মন্দিৰ আৰু কাষতে আছে বাৰোৱাৰী পূজা মণ্ডপ ইয়াতে আজি অন্নপ্ৰাশনৰ ৰিসেপশ্যনটো ইয়াতে দিছে অন্নপ্ৰাশনৰ যিখিনি নীতি নিয়ম সেইখিনি আগবেলাতে ঘৰতে কৰি লৈ আহিছে বাহতে আৰু ইয়াতে খালি পাৰ্টিটো দিছে ইমান যে মানুহ হল আজি নহয় এনেকুৱা লাগিছে বিয়াহে নেকি অন্নপ্ৰাশনৰ নিচিনা লাগাই নাই মানে ইমান মানুহ আহিছে ডিঙিত যে গামোচাখন লৈ আছে এওঁ হৈছে বাৰ ডাঙৰ ল'ৰা ৰাজ আজি ৰাজৰ ল'ৰাৰে অন্নপ্ৰাশন এইটো কিউট কিউট বেবি আমাৰ ছোৱালী মানুহ যে এইকণ আকৌ জেঠাই ল'ৰা ছোৱালী তাই যে বাবাক ইমান ভাল পাইছে এয়া জেঠাই ল'ৰা বিকুমণি দা তাৰ ছোৱালী মানে তাই বাবাৰ কোচত থাকে তাৰ কোচলে নাযায় মানে কাৰো কোচলে নোযোৱা হ'ল লাষ্টলে আৰু এতিয়া আমি গোটেই কেইজনী ফটো এখন উঠিছো এয়া হৈছে আকাশী বাৰ বোৱাৰী তাইৰে আজি ল'ৰা অন্নপ্ৰাশন আছিলে মাজত বিকুমণি দা বৌ মানে জেঠাই বোৱাৰী আৰু কাষত মাহীৰ বোৱাৰী আৰু এজনী পম্পী লগ খাই পেলাই কথা পাতিছো ফটো উঠিছো অকমান কি মেমৰি হিচাপে সাঁচি ৰাখিবৰ কাৰণে অন্নপ্ৰাশনলৈ গৈছো কিনো খালো নেদেখুম নেকি আপোনালোকক যিহেতু সকলোখিনি দেখুৱাই থাকো গতিকে আহকচোন কিনো আছিলে আজি মোৰ আকৌ কি জানে এনেকুৱা খোৱা অনুষ্ঠানত মই এনেকৈ পোলাও থাকিলে আৰু পোলাও আৰু মাংস অকমান হ'লে মোৰ হৈ যায় মাটন থাকিলে বেছি ভাল পাওঁ আৰু আজি মোৰ ভাল লগা মাটন আছে গতিকে মই ভাবিছো মই পোলাও লওঁ আৰু লগতে আপোনালোকক দেখাবৰ কাৰণে আছিলে পনীৰ লৈছো মই পনীৰ খাই ইমান ভাল নাপাওঁ আকৌ আনফালে যদি আপোনালোকক দেখাবলৈ বুলি গোটেইখিনি বস্তু লৈ থাকো এটাকে গোটেই প্লেটখন ভৰ্তি হৈ যাব মইতো খাবও নোৱাৰিম ন গতিকে এনেকৈ দেখাইছো অকণমান আপোনালোকেও চাওক আমিনো আজি কিনো খালো এই চিকেনটো কিন্তু খুব ধুনীয়া হৈছিলে ড্ৰাই ফ্ৰাইটো বিৰাটেই ধুনীয়া হৈছিলে আৰু এয়া হৈছে মোৰ ফেভৰেট মাটন খুব ধুনীয়া হৈছিলে আজিৰ খাদ্যখিনি সঁচাকৈ বহুত টেষ্টি হৈছিলে খোৱা মানুহ সকলোৱে কৈছে আৰু সেয়াই হৈছে গৃহস্থৰ কাৰণে আশীৰ্বাদ নহয়নে লগতে আছিলে জেলেপি আৰু ক্ষীৰ মই ক্ষীৰ খোৱা নাই কিন্তু জেলেপি খালোঁ এয়া ঘৰলৈ ঘূৰি অহাৰ সময়ত বোকাখাতৰ পেৰা খাবলৈ বুলি সোমাইছোঁ এখন হোটেলত আমি আহোঁতে সন্ধিয়াই হৈছিলে বাহঁতে চাহ খুৱাই পঠিয়াইছে গতিকে পেৰা আৰু পুৰি চব্জিকে কিনিছোঁ আজি ইয়াতে কি খাইছা পেৰা খাইছা কেনেকুৱা মজা কমান খাম বা মই খাম যে কম্পিউটাৰ হৈ আছে খাই দে বোকাখাতৰ পেৰা খাইছো আৰু অহা সময়ত বোকাখাতৰ ফেমাস পুৰি চব্জি পেকিং কৰি লৈ আহিছো হাই গাইস এতিয়া আমি ঘৰলৈ ঘূৰি আহি আছো বহুত দিনটো ভাল লাগিলে কিন্তু এনেকুৱা লাগিলে কৈ দিয়া বিৰাট ধুনীয়া লাগিলে আজি গাইস ঠাণ্ডাও লাগিছে গাইস ঠাণ্ডা লাগিছে আমি গোটেইকেইজনী এতিয়া ৰূপ চেঞ্জ হৈ গ'ল ড্ৰেছ চেঞ্জ কৰি আহি গ'লো গোটেইকেইজনী এনেকে আগত কোনোবা আছে কোনোবা মানে আগত এয়া আছে আৰু এইফালে পম্পী ওলাইছা নে তুমি নাজানো ওলাইছা আজি বিৰাট ভাল লাগিলে আমাৰ গোটেই কেইজনীৰে খুব এনজয় কৰিলো এতিয়া আমি আহি আছো বেক টু নগাঁও আৰু ভিডিঅ'টো চাবলৈ সকলোকে বহুত থেংক ইউ বাই